আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম অনুশীলনী 8.1 কুৱেশ্যন নম্বৰ 7 যিটো বহুত বেছি ইম্পৰ্টেণ্ট অংক। আমাৰ অনুশীলনী 8.1 পৰা এটা অংক আমাৰ প্ৰত্যেকবাৰ আহে আৰু এইবাৰো আহিব, গতিকে এইবাৰ এই অংকটো আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট। অনুশীলনী 8.1 পৰা আজি যিটো অংক আলোচনা কৰিম সেইটো এই 3 নম্বৰ 4 নম্বৰ এইবোৰ নিয়মত পৰিব। তে মই আগৰ ভিডিঅ'ত মই 3 নম্বৰটো মই কৰাই দিছোঁ, যিসকলে সেই ভিডিঅ'বোৰ চোৱা নাই চাই ল'বা। একেবাৰে সহজ নিয়ম আছিল, মই তেতিয়াও কৈছোঁ যে এই নিয়মত এটা অংক আহিবই, গতিকে এই অংকটো মই অতি সহজ নিয়মত কৰাই দিছোঁ। তো যিসকলে সেই ভিডিঅ'টো চাইছা তেওঁলোকৰ কাৰণে আজি ভিডিঅ'টো একেবাৰে সহজ লাগিব। গতিকে আমাৰ এই 3 নম্বৰ নিয়মৰে আমাৰ অংকটো হ'ব। ইয়াৰ পৰা 3, 4, 5 এই নিয়মবোৰ একেই আছিল। ইয়াৰে মই 3 নম্বৰ অংকটো অতি সহজ ভাষাত সহজ নিয়মত মই কৰাই দিছিলোঁ। যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে চাই ল'বা। আজিৰ অংকটো আমি আৰম্ভ কৰোঁ। 7 নম্বৰটো চোৱা। প্ৰশ্ন কেনেকৈ দিব যে যদি cot θ ইজ ইকুৱেল টু 7/8 তেন্তে মান ওলোৱা। 1 নম্বৰ এইখিনি আৰু 2 নম্বৰ এইটোৰ। হয়তো আমাৰ 2 নম্বৰটো নিদিয়ে, কেতিয়াবা ডাইৰেক্ট প্ৰশ্নটো সজাই ইয়াৰ মান উলিয়াব দিয়ে। প্ৰশ্ন যে এনেকৈ দিব এইটো নহয়, প্ৰশ্নটো সিহঁতে সজাই দিব বাৰু আমাৰ, কিন্তু মান আমাৰ এইকেইটাই উলিয়াব দিব। তো ইয়াত 3 মাৰ্কৰ অংক একেবাৰে মই সহজ নিয়মত কৰাই দিম, তো অংকটো ভালকৈ চাবা। ইয়াত কি কৈছে, cot θৰ মান সিহঁতে দি দিছে 7/8 আৰু আমাক 1 নম্বৰত উলিয়াব দিছে 1 + sin θ হোল ইনটু 1 - sin θ ডিভাইড 1 + cos θ ইনটু হোল ইনটু 1 - cos θ। তো ইহঁতৰ মান কিমান হ'ব? যদি cot θৰ মান 7/8 হয় তে 1 নম্বৰ ইহঁতৰ মানটো কিমান হ'ব আৰু 2 নম্বৰ cot স্কোৱাৰ θৰ মান কিমান হ'ব, এইকেইটা আমাক উলিয়াব দিছে। তো এটা সদায় মন কৰিবা, এনেকুৱা ধৰণৰ অংক কৰিবলৈ আমি আগত কাৰ মান উলিয়াব লাগিব, sin θৰ মান উলিয়াই ল'ব লাগিব আৰু cos θৰ মান উলিয়াই ল'ব লাগিব। কিয় মই আগত উলিয়াই ল'ব লাগিব? কাৰণ ইয়াত 1ৰ লগত আমি sin θ প্লাছ কৰিব নোৱাৰিম, sin θৰ মানটোহে প্লাছ কৰিব লাগিব। মান মানে এনেকুৱা, যেনেকৈ কটৰ এটা মান ওলাইছে 7/8, তেনেকৈ আমি যদি অংকটো কৰি যাওঁ আমি চাইনৰো এটা মান উলিয়াব পাৰিম, কিবা এটা ওলাব। তো এই যিটো মান ওলাব এই মানটো আমি চাইনৰ জেগাত বহাই যাম। তো এই হিচাপে আমি অংকটো কৰিব লাগিব। গতিকে এই 1 নম্বৰ অংকটো কৰাৰ আগত আমি sin θৰ মান আৰু cos θৰ মানটো আমি আগত উলিয়াই ল'ব লাগিব। এতিয়া 2 নম্বৰত যে কৈছে cos স্কোৱাৰ θৰ মান কিমান, cot স্কোৱাৰ θৰ মান। তো ইয়াত কটৰ মান আছে কিমান, 7/8। তে আমি কটৰ জেগাত 7/8 পাতিম, পাতি ওপৰত কি আছে স্কোৱাৰ, আমি যদি স্কোৱাৰ কৰি দিওঁ আমাৰ মানটো কিমান ওলাব, 7 স্কোৱাৰ হ'ব 49, 8 স্কোৱাৰ হ'ব আমাৰ 64, এই হিচাপত যাব। তো এনেকৈ ক'লে বুজি নাপাবা, তো মই অংকটো কৰি দিওঁ। চোৱা, তো আমি অংকটো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 7। তে আমি প্ৰথম লিখিম দিয়া আছে। আমাক কি দিয়া আছে? আমি ইয়াত যদি চাওঁ আমাক cot θৰ মান দিয়া আছে 7/8। তো আমি ইয়াৰ জৰিয়তে আমি ইয়াৰ মানটো আমি উলিয়াব লাগিব। আমি লিখি ল'ম যে দিয়া আছে cot θ ইজ ইকুৱেল 7/8। চোৱা, আমি লিখিম দিয়া আছে cot θৰ মান দি দিছে যে cot θ ইজ ইকুৱেল টু 7/8, এইখিনি আমাক দি দিছে। তো এতিয়া নিয়মটো কি আছিল যে মই কৰাইছিলোঁ 3 নম্বৰ অংকটো চেম নিয়মত যাব। এইটো দিয়া আছে cot θ ইজ ইকুৱেল টু 7/8, আমি কিতাপৰ পৰা এইখিনি বহাই ল'লোঁ। এতিয়া আমি কটৰ সূত্ৰ পাতিব লাগিব। কটৰ সূত্ৰ কি আছিল, টেনৰ যদি p/b তে কটৰ ইয়াৰ উল্টা b/p ইজ ইকুৱেল দি আমি ক'ম k ধৰা হ'ল। এইটো নিয়ম। এই অংকত আমি যদি মই এইটো নিয়মত কৰা তে আমি k ধৰিব লাগিব। এই নিয়মটো বহুত ইজি, মই বাকী 3 নম্বৰটো মই কৰাই দিছোঁ, সেই ভিডিঅ'টো চাই ল'বা, ইজি লাগিব। এতিয়া চোৱা ভালকৈ বুজিম। এই লাইনটো আমি কি কৰিলোঁ, কিতাপত দিয়াই আছে যে cot θ ইজ ইকুৱেল টু 7/8, ইয়াৰ পৰা পাতিলোঁ যে cot θ ইজ ইকুৱেল টু 7/8। ইয়াত cot থাকিলে কটৰ সূত্ৰ পাতিম, ইয়াত sin থাকিলে চাইনৰ সূত্ৰ পাতিম। তো আমি জানো যে কটৰ সূত্ৰ হৈছে b/p, মানে ভূমি বাই লম্ব ইজ ইকুৱেল k ধৰা হ'ল। এতিয়া ওপৰত আছে b, তলত আছে p। তে ওপৰত 7, তলত 8। তে ওপৰে পাব ওপৰৰজনক, তলে পাব তলৰজনক, অৰ্থাৎ বিয়ে পাব 7ক আৰু পিয়ে পাব 8ক। মানে আমি এনেকৈ বুজিব পাৰিম যে আমাৰ বিৰ মান হৈ আছে
7 লগত থাকিব লগত এই কেটো আমি লগাব লাগিব এইটো তাৰপিছত আকৌ আমাৰ পিৰ মান হ'ব 8k পি তলৰটো পাব 8 পাব তে পিৰ মান হ'ব 8k এইটো এই লাইনটো কি কৰিলোঁ যে ওপৰটো পাইছে তলৰটো পাইছে অৰ্থাৎ বিয়ে পাব 7ক পিয়ে পাব 8ক তে বিৰ মান কিমান হ'ব 7 লগত কে থাকিব কাৰণ আমি কে ধৰি লৈছিলোঁ আৰু আমাৰ পিৰ মান কিমান হ'ব 8 লগত কে থাকিব কাৰণ আমি কে ধৰি লৈছিলোঁ এতিয়া এইখিনিকে কৰি হোৱাৰ পিছত এতিয়া আমি কৰিব লাগিব পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কাৰণ আমাৰ বি পি ওলাইছে আমাৰ H2 ওলাব বাকী আছে আমি যদি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰোঁ তে ইয়াৰ পৰা আমাৰ H ওলাই যাব এটাকে আমি লিখিম পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল আমাৰ পাইথাগোৰাছৰ উপপাদ্যটো আছিল এইটো h স্কোয়ার ইজুকেল পি স্কোয়ার প্লাস বি স্কোয়ার এইটো পাইথাগোৰাছৰ উপপাদ্য যে h স্কোয়ার ইজুকেল পি স্কোয়ার প্লাস বি স্কোয়ার hৰ মান ইয়াত চোৱা ইয়াত বিৰ মান আছে আৰু পিৰ মান আছে অৰ্থাৎ ইয়াত hৰ মানটো নাই মানে ইয়াৰ পৰা আমি hৰ মানটো পাম গতিকে আমি কি কৰিম hৰ মান নাই গতিকে h স্কোয়ার আমি সেম ৰাখিম সমান পিৰ মান আছে ইয়াত চোৱা পিৰ মান আছে 8k গতিকে আমি পিৰ ঠাইত 8k পাতিম 8k পিৰ ওপৰত স্কোয়াৰ আছে গতিকে আমি ইয়াত হোল স্কোয়াৰ কৰি দিম প্লাস বিৰ মান ওপৰত আছে 7k গতিকে আমি বিৰ ঠাইত কিমান পাতিম 7k বিৰ ওপৰত স্কোয়াৰ আছে গতিকে আমি এটো স্কোয়াৰ কৰিব লাগিব এটো তাৰ পিছৰ লাইন কি হ'ব h স্কোয়াৰ আমি সেম ৰাখিলো এফালে আমি জানো যে a স্কোয়াৰটো দুইজনে পাই আছে 8 স্কোয়াৰ পাব k স্কোয়াৰ পাব তে 8 স্কোয়াৰ পালে কিমান হ'ব 8 8 গুণ 64 আৰু k স্কোয়াৰ পালে হ'ব k স্কোয়াৰ প্লাস এটো কিমান হ'ব দুইটা স্কোয়াৰটো পাই আছে a স্কোয়াৰটো u পাব তে 7 স্কোয়াৰ পালে হ'ব 7 * 7 মানে 7 7 গুণ 49 k স্কোয়াৰ পালে হ'ব k স্কোয়াৰ এটো তাৰ পিছৰ লাইন কি হ'ব h স্কোয়াৰ ইজ ইকুৱেল টু এই দুটা আমি যোগ কৰিব লাগিব 64 আৰু 49 যদি আমি যোগ কৰো কিমান হৈ আছে 113 113 লগত কি থাকিব k স্কোয়াৰ মানে এটো ক'ব বিচাৰিছো যে 64 টা k স্কোয়াৰ লগত মই যদি 49 টা k স্কোয়াৰ যোগ কৰো তে মোৰ 113 টা k স্কোয়াৰ এটো হৈ আছে এতিয়া আমি কি কৰিম ইয়াৰ পিছৰ লাইনটো চাবা h স্কোয়াৰ মান যদি 113 k স্কোয়াৰ হয় তে আমাৰ h ৰ মান কিমান হ'ব কাৰণ আমাক তো h ৰ মান লাগে h স্কোয়াৰ মান নালাগে তে h স্কোয়াৰ মান যদি 113 k স্কোয়াৰ হয় তে h ৰ মান হ'ব ইহতৰ বৰ্গমূল ইয়াৰ আমি বৰ্গমূল ল'ব লাগিব তে 113 ৰ বৰ্গমূল হৈছে ৰুট ওভাৰ 113 কাৰণ এটোক আমি ভাঙিব নোৱাৰিম আৰু এফালে k স্কোয়াৰৰ বৰ্গমূল হ'ব k এটো বৰ্গমূলটো আমি ল'ব জানোই যদি আমি ইয়াৰ পৰা স্কোয়াৰ আঁতৰাইছো তে এটাৰ আমি বৰ্গমূল ল'ব লাগিব যেটো 113 আমি বৰ্গমূল উলিয়াব নোৱাৰিম গতিকে আমি ৰুট ওভাৰ দিব লাগিব আৰু k দুটাৰ পৰা এটা k স্কোয়াৰৰ বৰ্গমূল k হয় এটো হৈ গল এটা চোৱা ইয়াত আমাৰ কি হল pbh আমাৰ এটা ত্ৰিভুজৰ তিনটা বাহুৰ মান আমি পাই গলো পিৰ মান হৈছে 8k পিৰ মান হ'ব 7k আৰু আমাৰ h ৰ মান কিমান হৈ গল ৰুট ওভাৰ 113k এতিয়া এইখিনিকে কৰি হোৱাৰ পাছত আমি যাব লাগিব প্ৰশ্নত যে আমাক কি উলিয়াব দিছে যদি আমি প্ৰশ্নত আহো তে আমি 1 নম্বৰ কৰিবলৈ আমাক কাৰ মান লাগিব সাইনৰ মান লাগিব আৰু কসৰ মান তে আমি কি কৰিব লাগিব আমি sin থিটা আৰু cos থিটাটো আমি প্ৰথম উলিয়াই ল'ব লাগিব cos থিটা উলিয়াব নালাগে কাৰণ cos থিটাৰ মান ইয়াত ওপৰত আছে 7/8 খালি তাক আমি স্কয়াৰ কৰিলে আমাৰ 2 নম্বৰটো হৈ আছে তে আমি 1 নম্বৰ কৰিবলৈ আমাক sin থিটাৰ মান আৰু cos থিটাৰ মানটো লাগিব গতিকে আমি এই মান দুটা উলিয়াই লওঁ এতিয়া আমাক ইয়াত কাৰ মান লাগিব sin থিটা sin থিটাৰ মান আমাক লাগিব আৰু কাৰ মান লাগিব cos থিটা এই মান দুটা আমাক লাগিব গতিকে আমি মান দুটা উলিয়াই লওঁ এতিয়া মান কেনেকৈ উলিয়াই sin থিটাৰ মান উলিয়াবলৈ sin সূত্ৰ লাগিব sin সূত্ৰটো কি আছিল p/h লম্ব বাই অতিভুজ আৰু cosৰ সূত্ৰ কি আছিল b/h ভূমি বাই অতিভুজ তে এবাৰ আমি কেনেকৈ উলিয়াম চোৱা p বুলি কতে আমাৰ ওপৰত p ৰ মান আছে 8k আকৌ h বুলি কতে আমাৰ h ৰ মান আছে ৰুট ওভাৰ 113k তে নিজৰ নিজৰ জায়গাত মানবোৰ বহাই দিলে হৈ আছে তে p ৰ মান হ'ব 8k
আৰু এইচৰ মান হৈ আছে ৰুট অভাৰ 113k কে কাটি দিলোঁ তাৰমানে থাকিল কিমান 8/√113 এইটো নেক্সট আকৌ কছৰ সূত্ৰ হৈছে b/h তো বিৰ কিমান আমাৰ বিৰ মানটো এইটো 7k তো আমি বিৰ ঠাইত কিমান পাতিম 7k পাতিম 7k আৰু এইচৰ ঠাইত আমি কিমান পাতিম √113k √113k ঠিক একেদৰে কে যদি আমি কাটি দিওঁ তাৰমানে থাকিব কি 7/√113 এইটো যি অংকটো 1 নম্বৰ অংকটো কৰিবলৈ আমাক সাইনৰ মান আৰু কছৰ মান লাগিব সেইটো আমি উলিয়াই ললো যে সাইন থিটাৰ মান হৈছে 8/√113 আৰু কছ থিটাৰ মান হৈছে 7/√113 এটা আমি 1 নম্বৰটো কৰিব পাৰিম এতিয়া আমি 1 নম্বৰটো এইটো প্ৰশ্নৰ পৰা চাই পাতি লৈছো যে 1 নম্বৰত আমাক কি কৰিব দিছে 1 + sin θ হোল ইনটু 1 - sin θ আকৌ 1 + cos θ হোল ইনটু 1 - cos θ তুমি কেনেকৈ কৰিম চাই যাবা এতিয়া আমি যদি ওপৰত লক্ষ্য কৰোঁ কি আছে চোৱা এইটো 1 + sin θ হোল ইনটু 1 - sin θ অৰ্থাৎ এইটো এটা আমি সূত্ৰত পেলাব পাৰিম যে এইটো যদি আমি 1টোক যদি আমি a বুলি কওঁ সাইনটোক যদি আমি b বুলি কওঁ তো এইটো হৈছে আমাৰ a + b আৰু এইটো হৈছে আমাৰ a - b ঠিক একেদৰে 1টোক যদি আমি a বুলি কওঁ আৰু cos θক যদি আমি b বুলি কওঁ তো এইটো চোৱা 1 আৰু cos θ আছে অৰ্থাৎ a 1ক আমি a বুলি কৈছোঁ আৰু cosক আমি b বুলি কৈছোঁ মানে এইটো a + b হোল ইনটু a - b মানে আমাৰ এইটো সূত্ৰত গৈছে এইটো অভেদত যে a + b হোল ইনটু a - b অভেদটো কি আছিল a স্কোয়ার - b স্কোয়ার এইটো অভেদত গৈ আছে a + b হোল ইনটু a - b মানে কি কৰিব লাগিব a স্কোয়ার - b স্কোয়ার অৰ্থাৎ আমি ইয়াত ওপৰতো আমি a স্কোয়ার - b স্কোয়ার কৰিম আৰু তলতো আমি কি কৰিম a স্কোয়ার - b স্কোয়ার তে a + b a - b কি হ'ব a স্কোয়ার - b স্কোয়ার a হ'ব 1 আৰু b হ'ব sin তে a স্কোয়ার বুলি কওঁতে 1 স্কোয়ার আৰু b স্কোয়ার বুলি কওঁতে sin স্কোয়ার মানে এইটো অভেদটো আছিল a স্কোয়ার a হ'ব 1 ওপৰত স্কোয়ার তাৰপিছত a স্কোয়ার - b স্কোয়ার b কোন হ'ব sin স্কোয়ার থিটা এইটো ঠিক একেদৰে তলতো a + b a - b a হ'ব 1 b হ'ব cos গতিকে অভেদটো কি আছিল a স্কোয়ার - b স্কোয়ার তো a হ'ব 1 স্কোয়ার - b হ'ব cos স্কোয়ার থিটা এইটো এতিয়া ইয়াৰ পিছৰ লাইনটো কৰিবলৈ আমি এইটো চাব লাগিব ইয়াত চোৱা 1 - sin স্কোয়ার থিটা ইজুকেল cos স্কোয়ার থিটা এইটো সূত্ৰ আমি 8.4ত গৈ পাম কিন্তু এইটো সূত্ৰটো মুখস্থ কৰি থবা 1 - sin স্কোয়ার থিটা কৰিলে আমি কাক পোৱা যায় cos স্কোয়ার থিটা আৰু 1 - cos স্কোয়ার থিটা কৰিলে কাক পোৱা যাব sin স্কোয়ার ভালকে বুজি লোৱা 1 - sin স্কোয়ার থিটা কৰিলে কাক পোৱা যাব cos স্কোয়ার থিটা আকৌ 1 - cos স্কোয়ার থিটা কৰিলে কাক পোৱা যাব sin স্কোয়ার থিটা এইটো তে আমি ইয়াত এইটো ব্যৱহাৰ কৰিব পাৰিম কাৰণ চোৱা 1 স্কোয়ার বুলি ক'লেতো মানে 1 * 1 হ'ব 1 স্কোয়ার 1 আৰু 1 স্কোয়ারটো এটাই ক'ব গ'লে কাৰণ 1 মানে 1 আৰু 1 স্কোয়ার মানেতো 1 * 1 হ'ব তে 1 - sin স্কোয়ার থিটা কৰিলে কাক পোৱা যায় এইটো লিখা আছে 1 - sin স্কোয়ার থিটা কৰিলে কাক পোৱা যায় cos স্কোয়ার থিটা আকৌ 1 - cos স্কোয়ার থিটা কৰিলে কাক পোৱা যায় sin স্কোয়ার থিটা তো এইটো আমি জেগায় জেগায় বহাই দিম তো এইটো 1 স্কোয়ার মানে 1 তো 1 - sin স্কোয়ার থিটা কৰিলে কাক পোৱা যায় cos স্কোয়ার থিটা আৰু 1 স্কোয়ার মানেতো 1 তো 1 - cos স্কোয়ার থিটা কৰিলে কাক পোৱা যায় এইটো 1 - cos স্কোয়ার থিটা কৰিলে sin স্কোয়ার থিটা আমি ইয়াত বহাই দিওঁ যে 1 - cos স্কোয়ার থিটা কৰিলে কাক পোৱা যায় sin স্কোয়ার থিটা এইটো এতিয়া আমি কি কৰিম সিহঁতৰ মান বহাই দিম অৰ্থাৎ cos থিটাৰ মান আমি ইয়াত উলিয়াই লৈছোঁ চোৱা cos থিটাৰ মান ওলোৱা আছে এইটো 7/√113 তো এইটো আমি ইয়াৰ জেগাত বহাই দিম বহাই পেলাই স্কোয়াৰ কৰি দিম আকৌ তলত আছে sin স্কোয়ার থিটাৰ মান ওলোৱা আছে সাইনৰ মান ওলোৱা আছে আমি স্কোয়াৰ কৰি দিম মানটোক স্কোয়াৰ হৈ যাব তে প্ৰথম ইয়াত লাগিব যেহেতু cos থিটাৰ মান গতিকে cos থিটাৰ মান কিমান আছে এই ওপৰত আমি এখানে উলিয়াই থৈছিলোঁ আগতে 7/√113 তো বহাই দিম এইটো 7/√113 ওপৰত কি আছে স্কোয়ার গতিকে আমি কি কৰি দিব লাগিব এটোক আমি স্কোয়ার কৰি দিব লাগিব এটো এটা তলত আছে sin স্কোয়ার থিটা আৰু sin থিটাৰ মান আমি ইয়াত উলিয়াই থৈছোঁ
8/√113 তো এইটো আমি এই তলত বহাই দিম সাইনৰ জায়গাত আমি তাৰ মান বহাই দিম বহাই পেলাই স্কোয়াৰ কৰি দিম তো আমাৰ সাইনৰ মানটো কি আছিল sin থিটাৰ মান আছিল 8/√113 এইটো বহাই দিওঁ 8/√113 যেহেতু সাইনত স্কোয়াৰ আছে গতিকে আমিও কি কৰিব লাগিব স্কোয়াৰ কৰিব লাগিব এইটো এতিয়া ইয়াৰ পিছৰখিনি কি হ'ব ইয়াত আমি দেখি আছোঁ যে ওপৰত আছে 7/√113 হোল স্কোয়াৰ আৰু তলত আছে 8/√113 হোল স্কোয়াৰ তো ইয়াৰ চোৱা এই হৰটো আৰু ইয়াৰ হৰটো একেই ইয়াতো চোৱা তলত √113 আছে ইয়াতো তলত √113 আছে তো আমি ক'ব পাৰিম যে আমাৰ এই 113 লগত 113 কেনচেল তো ওপৰত থাকিব আমাৰ 7 স্কোয়াৰ আৰু তলত থাকিব আমাৰ 8 স্কোয়াৰ কি কৈ আছোঁ যেহেতু আমাৰ ইয়াতো √113 আছে ইয়াতো √113 আছে তো আমি এইটো বুজিম যে এই √113 লগত √113 কেনচেল তো ইয়াৰ পৰা থাকিব 7 স্কোয়াৰ আৰু 7 স্কোয়াৰ কিমান হ'ব 49 আৰু তলত যদি আহোঁ তলত আছে এইটো ইয়াৰ পৰাতো আমি গম পাইছোঁ যে আমাৰ এইটো কেনচেল কাৰণ √113 আৰু 113 আমি কেনচেল বুলি ধৰিছোঁ তো ওপৰত থাকিব 7 স্কোয়াৰ হ'লে 49 তো তলত থাকি আছে 8 স্কোয়াৰ আৰু 8 স্কোয়াৰ মানে 8 গুণ তো 8 গুণ কিমান হৈ আছে 64 এইখিনি আছে 2 নম্বৰটো একেবাৰে সিম্পল আছিল কি আছিল কট স্কোয়াৰ থিটা কটৰ মানটো ইয়াৰ পৰা বহাই খালি স্কোয়াৰ কৰি দিম তো আমাৰ 2 নম্বৰটো আছিল মই ইয়াতেই কৰি দিওঁ 2 নম্বৰটো কি আছিল কট স্কোয়ার থিটা এইটো তো কটৰ মান আমি ইয়াৰ পৰা বহাই দিওঁ এইটো প্ৰশ্ন আছিলে কট থিটাৰ মান 7/8 খালি স্কোয়াৰ কৰি দিম কট থিটাৰ মান আমাৰ কিমান হ'ব 7/8 যেহেতু কটৰ ওপৰত স্কোয়াৰ গতিকে আমি কি কৰিব লাগিব স্কোয়াৰ কৰি দিব লাগিব এইটো সেম হ'ব এই স্কোয়াৰটো দুইটাই পাই আছে 7 স্কোয়াৰ পাব 8 স্কোয়াৰ পাব তো 7 স্কোয়াৰ কৰিলে 7 গুণ 49 8 স্কোয়াৰ কৰিলে 8 গুণ 64 এইটো আছিল আজিৰ কমন অংকটো ভালকৈ চাই ল'বা এইটো আছিল কুৱেশ্যন নম্বৰ 7 এইটো আমি ভালকৈ বহিত কৰি ল'ম আৰু ইয়াৰ সূত্ৰবিলাক মই চাইডত লিখি দিছোঁ যে কোনকেইটা আমি সূত্ৰ ইয়াত ব্যৱহাৰ কৰিছোঁ গতিকে এইটো অংক এবাৰ 26ত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত কমন হয় ভালদৰে এইটো কৰি ল'বা আৰু মই এই চেনেলটোতে মই কমন মেথছবোৰ মই কৰাই যাম গতিকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'বা